তার 78 বছর উকিলিল কিন্তু চেঙার বিধায়ক আশরাফুল হুসাইনের সমষ্টিত হোৱা নাই উন্নয়ন। কেৱল বিধায়কৰ মুখতহে উন্নয়নৰ শ্লোগান। এই মুহূৰ্তত মই ইমনুল হাছান, মই এই মুহূৰ্তত উপস্থিত আছোঁ চেঙাৰ পূৰ্বপাৰা গাঁৱত। অভিযোগ অনুসৰি পূৰ্বপাৰা বজাৰৰ পৰা যোনদিনে বজাৰ হয় এইটো মেইন ৰাস্তা, এই মেইন ৰাস্তাত এটা কালপাৰ্টৰ কাম আহিছিল 6 লাখ টকাৰ। বিধায়ক মহোদয়ে আমন্ত্ৰিত দিছিল এই 6 লাখ টকা। এই কাম কিয় হোৱা নাই মই ইয়াৰে একাংশ দাদাৰ লগত কথা পাতিম। দাদা, এই কাম যে নহ'ল 6 লাখ টকাৰ, কি ক'ব এই সম্পৰ্কে? হয়, নমস্কাৰ। প্ৰথমত আপোনাৰ ডি নিউজৰ চেনেলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এতিয়া চাওক, আমি 2 বছৰমান আগতে ইয়াত 6 লাখ টকীয়া এটা কাম আৰম্ভ হৈছিল আৰু তাৰে 1-1.5 গাড়ীমান মাটিও পেলাইছিল। ইয়াত মাটি পেলোৱাৰ পিছত সেই কামটো বন্ধ হৈ গ'ল। কিন্তু কিয় বন্ধ হ'ল সেইটো গম পোৱা নাই। চাওক, আজি ইয়াত তেনেকুৱা এটা সমস্যা হৈছে, ইফালৰ পৰা প্ৰায় 300-400 ল'ৰা ছোৱালী প্ৰত্যেক দিন আপোনাৰ যিবিলাক হয়তো আলুপতি নগৰবেৰা যিবিলাক স্কুল কলেজ আছে তাত যাব লগা হয়। ইয়াত 6-7 মান মাহ ইয়াত হয়তো কলৰ ভৰাৰে নহ'লে কোনোবা সৰু সুৰা ল'ৰা ছোৱালীক কান্ধত কৰি পাৰ কৰি দিব লগা হয়। আৰু চাওক, কিছুমান ইমাৰ্জেঞ্চি হয়তো ৰোগী থাকে, তেওঁলোকক মেডিকেলত ল'ব হ'লে আমাৰ সেইবিলাক মেডিকেলৰ দক্ষিণ ফালে তাত ল'বলৈ হ'লেও ইয়াত দি যাব পৰা নাযায়। ইফালে দি আপোনাৰ 3 কিলোমিটাৰমান ঘূৰি যাব লাগে। ইয়াত বহু ধৰণৰ সমস্যা হৈ আছে। আৰু আপোনাৰ আমাৰ যিজন বৰ্তমানৰ বিধায়ক মাননীয় আশৰাফুল হুসাইন, তেওঁক আমি বাৰম্বাৰ কোৱাৰ পিছতো এই কামখিনি সি কৰিব পৰা নাই। আহি চাওক, এইটো উত্তৰ ফালত যিটো ঝুনঝুনি বজাৰ আছে, ঝুনঝুনি বজাৰৰ পৰা এইটো খাটিয়ামাৰীলৈকে আপোনাৰ বাঘবৰ সমষ্টিত যিটো খাটিয়ামাৰী আছে, সেইবিলাক ৰাস্তা বহুত উন্নয়ন। কিন্তু আমাৰ এইখন ৰাস্তাৰ কাৰণে আজি আমাৰ ইয়াৰ মানুহখিনি ইমান অসুবিধাত ভুগিব লগা হৈছে। ধৰক 6-7 মান মাহ ইয়াত মানে যাবই নোৱাৰা হয়, এনেকুৱা পৰিস্থিতি আছে। এইটো কামৰ দায়িত্বত কোনে আছিল? এইটো কামৰ দায়িত্বত আছিল আমাৰ ইয়াৰে এটা ল'ৰা আব্দুল মান্নান, MLAৰ মানুহ হয়। সিয়ে সেইটোৰ কাম আৰম্ভ কৰিছিল। কিন্তু কেইগাড়ীমান মাটি পেলোৱাৰ পিছতে সেই কামখিনি অট'মেটিকভাৱে বন্ধ হৈ গ'ল। বিভাগীয় কৰ্তৃপক্ষক কিবা ক'ব নেকি? বিভাগীয় কৰ্তৃপক্ষক ক'বলৈ বহু আছে আৰু বহু কৈছোঁ। তথাপিও আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাম, সেয়ে যাতে অলপ আমাৰ এই ৰাস্তাখনৰ কিবা যোৱা অহাৰ সুবিধা কৰি দিয়ে। আৰু তেওঁৰ বিভাগীয় যিবিলাক মানুহ আছে তেওঁলোকক দৰকাৰ পৰিলে ইয়াত পঠিয়াই তেওঁলোকে যাতে তদন্ত কৰি এই ৰাস্তাখনৰ যাতে কামটো হয়, তাৰ কাৰণে মই ছাৰক আহ্বান জনাম।